হাই গাইজ, কি খবৰ? আজি আপোনালোকৰ আমাক শাকনি খেতি দেখাই দিছোঁ। এয়া লাই, অপামুধলে লাই খেতি কৰিছে আৰু এই আটাইতকৈ ভাল লগা পুদিনা, মাজে মাজে জলকীয়া বুলি দিয়া যায়। আপোনালোকৰ আৰু এটা বস্তু মই দেখাব বিচাৰিছোঁ। আমাৰ যিহেতু গাঁৱতে খেতি কৰা হয়, এয়া আমাৰ তিতা কেৰেলা সৰু সৰুকৈ পৰিছে আৰু কলি পৰিছে। আমাৰ খেতি কৰা হয় তিতা কেৰেলা, কাৰণ আমি তিতা কেৰেলাটো খাই ভাল পাওঁ বিশেষকৈ। এতিয়া বাৰীখনতে কৰা হৈছে, এইফালে আলু খেতি কৰা হৈছে, জলকীয়া খেতি, এইফালে সেইখিনি ফ্ৰেঞ্চবিন খেতি কৰা হৈছে। যিহেতু মাটিডোখৰ ভালেই দে, আমাৰ গাঁৱতে এইবিলাক কৰা হয়। যিহেতু আমি কিনিবলগীয়া ইমান নহয়। এতিয়াতো সৰু সৰু পুলি হৈ আছে, যিহেতু আমাৰ ডাঙৰ হ'ব তেতিয়া মানে বহুত লোৱা হ'ব। আৰু আমাৰ লাই ইয়াৰ পৰা সেই তালৈকে দিয়া আছে, কাৰণ মাঘৰ বিহুত খাব লাগিব এইবিলাক লাই খেতি কৰা হৈছে।